আৰু আজি ইয়াত উপস্থিত থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমি আগন্তুক জনজাতি সাংস্কৃতিক সন্মিলনৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ আহিছোঁ। এই অনুষ্ঠানটো 2026 চনৰ 24 মে'ত নতুন দিল্লীৰ লালকিল্লাৰ খেলপথাৰত মহান নেতা ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম জয়ন্তীৰ স্মৃতিত অনুষ্ঠিত হ'ব। ভগৱান বিৰছা মুণ্ডা ভাৰতৰ স্বাধীনতা, সাংস্কৃতিক পৰিচয় আৰু সম্প্ৰদায় চেতনাৰ প্ৰতীক। এই সমাৱেশক এক ঐতিহাসিক জাতীয় অনুষ্ঠান হিচাপে কল্পনা কৰা হৈছে। এই অনুষ্ঠানত দেশৰ 500ৰো অধিক জনজাতি 1.5 লাখ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই সকলো অংশগ্ৰহণকাৰীয়ে নিজৰ খৰচত দিল্লীলৈ আহিছে। এয়া হ'ব এক অতি ব্যাপক সাংস্কৃতিক অনুষ্ঠান। প্ৰথমবাৰৰ বাবে ৰাজধানী দিল্লীত ইমান বৃহৎ সংখ্যক জনজাতীয় জনগোষ্ঠী গোট খাই নিজৰ ধৰ্ম, সংস্কৃতি, পৰম্পৰাৰ বিষয়ে আলোচনা কৰিছে। এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা এই অনুষ্ঠানৰ মূল আকৰ্ষণ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনজাতীয় পুৰুষ মহিলাই নিজৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। জনজাতীয় পৰম্পৰা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতীকীভাৱে প্ৰতিনিধিত্ব কৰি 5টা ভিন্ন স্থানত আৰম্ভ হ'ব এই শোভাযাত্ৰা। এই শোভাযাত্ৰাসমূহ লালকিল্লাত একত্ৰিত হ'ব, য'ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে লালকিল্লাত অনুষ্ঠিত এই জনসভাত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ গ্ৰহণ কৰিছে। আপুনি আৰু মই এক তেজৰ বনবাসী, গাঁওবাসী, চহৰবাসী, আমি সকলোৱে ভাৰতীয়। এই সাংস্কৃতিক সমাৱেশৰ মূল উদ্দেশ্যসমূহ হ'ল ভগৱান বিৰছা মুণ্ডাৰ উত্তৰাধিকাৰ স্মৰণ, জনজাতীয় লোকসকলৰ চহকী সাংস্কৃতিক আৰু গৌৰৱময় পৰম্পৰাক স্মৰণ, জনজাতীয় লোকসকলৰ মাজত অবৈধ ধৰ্মাকৰণৰ বিৰুদ্ধে শক্তিশালী কেন্দ্ৰীয় আইনৰ দাবী, ধৰ্মান্তৰিত জনজাতিসকলক ডিলিষ্টিং কৰিবলৈ প্ৰয়োজনীয় সাংবিধানিক সংশোধনীৰ দাবী, সাংস্কৃতিক বিনিময় আৰু আলোচনাৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ, সামাজিক সম্প্ৰীতি মনোভাৱৰ শক্তিশালী কৰা। আমি সকলো সংবাদ মাধ্যমৰ সহযোগলৈ অনুৰোধ কৰিছোঁ যে এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠানটো ব্যাপকভাৱে সম্প্ৰচাৰ কৰক। ধন্যবাদ। ধন্যবাদ সভাপতি মহোদয়। আপোনালোকে শুনিলে আমি এই যিটো চলো দিল্লী জনজাতি সাংস্কৃতিক সমাগম যিটো কথা আমি উল্লেখ কৰিছোঁ, এই সমাগমত ভাৰতৰ বুৰঞ্জীত প্ৰথমবাৰৰ কাৰণে এনেকুৱা হ'ব য'ত গোটেই ভাৰতৰ 705টা জনগোষ্ঠীয় অনুসূচিত জনজাতিসকলৰ প্ৰতিনিধিয়ে উপস্থিত থাকিব নিজৰ নিজৰ সাজ পোছাকত। গোটেই ভাৰতৰ হিষ্ট্ৰীত আজিলৈকে এইটো হোৱা নাই। গতিকে এইটো এটা ডাঙৰ এটা সাংস্কৃতিক মহামিলনৰ এটা পৰ্ব হ'ব। আৰু লগতে আমি অবিৰতভাৱে যোৱা 21 বছৰ ধৰি জনজাতি সুৰক্ষা মঞ্চই যিটো দাবী কৰি আহিছে, সেই দাবীটোৰো এটা কণ্টিনিউৱেশ্যন বুলি আপোনালোকে এইটো ধৰিব পাৰে। আৰু ডিলিষ্টিংটো আমাৰ সদায় মুখ্য উদ্দেশ্য হৈ আছে আৰু উদ্দেশ্য হৈ থাকিব। আপোনালোক সকলোৱে জানে অনৈতিক আৰু প্ৰলোভনৰ দ্বাৰা যি ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া চলি আছে উত্তৰ পূৰ্বাঞ্চলৰ 5টাকৈ অধিক ৰাজ্যত, সেই ধৰ্মান্তকৰণ এতিয়া স্থানীয় যি ইণ্ডিজিনিয়াছ আছে, ভূমিপুত্ৰ আছে, তেখেতসকলক ধৰ্মীয় সংখ্যালঘুলৈ পৰিণত কৰিছে। আৰু অসমৰো অৱস্থাটো খুব এটা ভাল নহয়। আপোনালোকে নিশ্চয় মন কৰিছে, কাৰ্বি সমাজ হওক, বড়ো সমাজ হওক, এতিয়া শেষত আমাৰ মিচিং সমাজক মই বাৰে বাৰে কৈ আছোঁ, যোৱা বছৰো মই কৈছিলোঁ, ধেমাজিৰ নিচিনা এটা স্থানত 2023 চনত মাত্ৰ 65খন গীৰ্জাঘৰ আছিল।
আৰু 2024-25 আহো মানে 275তকৈ অধিক গীৰ্জাঘৰ বৃদ্ধি হৈছে। গতিকে এইটো এটা 275+ আমি এতিয়া পাইছোঁ আমাৰ ইনফৰ্মেশ্যনৰ পৰা। আৰু সেই তথ্যবিলাক আমি সঠিকভাৱে উলিয়াইছোঁ, মাটিৰ পট্টা নাম্বাৰৰ পৰা আৰম্ভ কৰি তেখেতৰ ফাদাৰৰ নাম পৰ্যন্ত আমি উলিয়াইছোঁ। গতিকে সেইটো খুব এটা ছিৰিয়াছ কনচাৰ্ণ। আমি যিমানেই মাতিছোঁ তথাপিও আমি এই সজাগতাটো ৰাইজৰ মাজলৈ চাগে আমি নিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে সমাজলৈ আমি কথাটো নিব বিচাৰিছোঁ। ধৰ্ম সলনি হ'লে সংস্কৃতিৰ সলনি হয়, আৰু সংস্কৃতিৰ সলনি হ'লে ভাষা, পৰম্পৰা, জীৱনশৈলী সকলো সলনি হয়। গতিকে সেইকাৰণে আমি কৈছোঁ সংস্কৃতি হেৰালেই আপোনাৰ পৰিচয় হেৰাব। গতিকে আমি নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে আৰু গোটেই ভাৰতৰ যিমান অনুসূচিত জনগোষ্ঠীয় লোক আছে তেখেতসকলৰ সিজনে সিজনক লগ পোৱাৰ পাছত যি এটা কনফিডেন্স বিল্ড হ'ব, সেই কনফিডেন্স বিল্ডটোৰ কাৰণে আমি এই জনজাতীয় সমাগমক আমি লক্ষ্য কৰি 2023-24 চনৰ পৰা আপোনালোকক আমি কৈ আছিলোঁ যে চলো দিল্লী হ'ব, চলো দিল্লী হ'ব। ফাইনেলি আমি চলো দিল্লী এই 24 মে 2026 তাৰিখে লালকিল্লাত আমি একত্ৰিত হ'ম আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা তাতে কামনা কৰিলোঁ। অসমৰ পৰাও 5খন ট্ৰেইনত প্ৰায় 10,000 বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, অকল বড়ো নহয়, অকল কাৰ্বি নহয়, অকল মিচিং নহয়, অকল দেউৰী নহয়, সকলো অনুসূচিত জনগোষ্ঠীয় লোকৰ ব্যক্তিয়ে তাতে যাব। আপুনি বিশ্বাস কৰক, তাতে 12-15 বছৰৰ পৰা আৰম্ভ কৰি 84 বছৰীয়া জনজাতীয় মানুহেও নিজৰ অস্তিত্বৰ কাৰণে ওলাই আহিছে, আপোনালোকে দেখিব। আৰু প্ৰত্যেক ৰাজ্যকে আমি একোটাকৈ বেলেগ বেলেগ ৰঙৰ টুপিৰ ব্যৱস্থা কৰিছোঁ। এইটো আপোনালোকে দেখা পাইছে চলো দিল্লী।